হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে সায়েন্স নলেজ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। মই এই চেনেলটোৰ যোগেদি আপোনালোকৰ বাবে সায়েন্সৰ ৰিলেটেড ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থব যাতে আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পায়। কিন্তু আজি মই এটা কাহিনীৰ সৈতে এই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছো। সো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন ল'ৰা আছিল, তাৰ নাম আছিল শ্যাম। সি এজন দুখীয়া ঘৰৰ ল'ৰা আছিল। তাৰ দেউতাক দোকানত চাহ বনাই বেচিছিল, কিন্তু তেওঁ তাৰ ল'ৰাক অৰ্থাৎ শ্যামক বহুত ভালকে পঢ়াইছিল। শ্যাম তাৰ ডিগ্ৰী BSc কৰি আছিল আৰু সেই সময়তেই তাৰ দেউতাক ঢুকাই যায়, অৰ্থাৎ এক্সপায়াৰ্ড হৈ যায়। যিহেতু শ্যাম একমাত্ৰ ল'ৰা আছিল, গোটেই ঘৰৰ দায়িত্ব তাৰ হৈ পৰিছিল। তাৰ পাছত শ্যাম তাৰ দেউতাকৰ দোকানত চাহ বনাবলৈ আৰম্ভ কৰিলে। যিহেতু তাৰ দোকানখনত ইমান ভাল ইনকাম হোৱা নাছিল, সি ভাবিল যে ওচৰত থকা অফিচ এখনত চাহ বনালে ভাল ইনকাম হ'ব। আৰু তাৰ পাছদিনাখনৰ পৰাই সি অফিচখনত চাহ বনাবলৈ আৰম্ভ কৰিল। অফিচখনত থকা মানুহবিলাক শ্যামৰ চাহ খাই প্ৰশংসা কৰিছিল। তেতিয়া শ্যামে তেওঁলোকক কয় যে সি BSc কৰিছে বুলি। তেতিয়া অফিচৰ লোকসকলে চিন্তা কৰিলে যে শ্যামৰ এটা ইণ্টাৰভিউ লৈ চোৱা উচিত, যাতে সি চাহ বিক্ৰী কৰাৰ লগতে কিবা এটা ভাল উপাৰ্জনো কৰিব পাৰে। তাৰ পাছদিনাখন শ্যামে অফিচলৈ যায় আৰু ইণ্টাৰভিউ লৈ থকাসকলে কণ্টেক্ট নাম্বাৰ বিচাৰে। তেতিয়া শ্যামে কণ্টেক্ট নাম্বাৰ দিব নোৱাৰে, যিহেতু তাৰ ওচৰত মোবাইল ফোন নাছিল। তেতিয়া ইণ্টাৰভিউ লোৱা লোকসকলে ক'লে যে তেনেহ'লে আমি তোমাৰ লগত কেনেকৈ কণ্টেক্ট কৰিম। তেতিয়া শ্যামৰ লগত মোবাইল ফোন নথকাৰ বাবে একো উত্তৰ দিব নোৱাৰিলে। সেই সময়ত ইণ্টাৰভিউ লোৱা লোকসকলে শ্যামক ক'লে যে ক্ষমা কৰিবা, যিহেতু তোমাৰ ওচৰত কণ্টেক্ট নাম্বাৰ নাই, গতিকে আমি তোমাক এই জবটো দিব নোৱাৰোঁ। অফিচৰ পৰা ওলাই আহি শ্যামৰ নিজৰ ওপৰতে খং উঠিলে যে আজিৰ দিনতো তাৰ ওচৰত মোবাইল ফোন এটা নাই। যদিহে আজি তাৰ লগত মোবাইল ফোন অৰ্থাৎ কণ্টেক্ট নাম্বাৰ থাকিলে হয়, তেন্তে সি জবটো কৰিব পাৰিলে হয়। সেই সময়ত শ্যামে ভাবিলে যে জব পোৱাটো তাৰ ভাগ্যতেই নাই, আৰু ইফালে তাৰ চাহ বনোৱা কামটো কৰিবলৈও মন নোযোৱা হ'ল। তাৰ পিছত শ্যামে দেউতাকৰ দোকানৰ আটাইবোৰ সামগ্ৰী যেনে কেটলি, টেবুল, চেয়াৰ আদি বস্তু বিক্ৰী কৰি এখন 3চকীয়া বাহন কিনিলে। সেই বাহনখন লৈ শ্যামে মানুহৰ ঘৰে ঘৰে গৈ পেলনীয়া সামগ্ৰীবোৰ সংগ্ৰহ কৰে আৰু তাৰে যিবোৰ সামগ্ৰী ব্যৱহাৰৰ উপযোগী সেইবোৰ পৃথক কৰি ৰাখে। তাৰে ভিতৰত কিছুমান বেয়া স্পিকাৰ আছিল, সেইবোৰ শ্যামে নিজেই ভাল কৰিবলৈ চেষ্টা কৰিলে আৰু দোকানৰ পৰা কম দামত স্পিকাৰ আনি পুৰণি স্পিকাৰৰ লগত মডিফাই কৰি বেছি দামত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে। তেনেদৰেই শ্যামে স্পিকাৰবোৰ নিজেই ভাল কৰি বিক্ৰী কৰি গ'ল আৰু কম সময়ৰ ভিতৰতে নিজেই স্পিকাৰৰ দোকান এখন খুলিলে। এনেদৰেই স্পিকাৰবোৰ বিক্ৰী কৰি বহুত লাভৱান হ'ল আৰু এদিন স্পিকাৰৰ ডিলাৰ এখন খুলিবলৈ সক্ষম হ'ল। ডিলাৰ খোলাৰ কেইবছৰমান পাছত শ্যামে তাৰ নিজৰ স্পিকাৰ কোম্পানী খুলিলে, কিন্তু এতিয়া সি এজন কোটিপতি ব্যক্তি হৈ পৰিল। এদিন শ্যামক ডাঙৰ সভা এখনলৈ আমন্ত্ৰণ জনালে। সেই সভাখনত শ্যামৰ বক্তব্য শুনি এজন ব্যক্তিয়ে শ্যামৰ কণ্টেক্ট নাম্বাৰটো বিচাৰিলে। ব্যক্তিজনে কণ্টেক্ট নাম্বাৰ বিচাৰোতে শ্যামে ক'লে, যদি মোৰ ওচৰত কণ্টেক্ট নাম্বাৰ থাকিলে হয়, তেতিয়াহ'লে আজি মই এটা কোম্পানীৰ মালিক হ'ব নোৱাৰিলো হয়, আৰু মই আজিও চাহ দোকানতে চাহ বিক্ৰী কৰি থাকিলো হয় আৰু হয়তো এটা সৰু সুৰা জব কৰিয়েই জীৱনটো কটালো হয়। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰতো যদি কিবা নাই বুলি ভাবি আছে, তেতিয়াহ'লে দুখ নকৰিব। এবাৰ শ্যামৰ কথাটোকেই ভাবকচোন, তেওঁ কেনেকুৱা এজন সফল ব্যক্তি হৈ পৰিল। আশা কৰোঁ আপোনালোকক ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিল। থেংক ইউ।